একমুখী ৰুদ্ৰাক্ষৰ পিন্ধাৰ লাভ কি? মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে নে নোৱাৰে? গৰ্ভৱতী মহিলাই ৰুদ্ৰাক্ষ পিন্ধিব পাৰে নে নোৱাৰে? ৰুদ্ৰাক্ষ পিন্ধি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব লাগে নে নাই? প্ৰিয় দৰ্শক, আন এটা আধ্যাত্মিক তথা অতিকৈ মহত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আপুনি যদি প্ৰভু ভোলানাথৰ এজন একান্ত ভক্ত, তেনেহলে আমাৰ কমেন্ট বক্সত ভক্তিৰে হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব। আমাৰ হিন্দু পৌৰাণিক কাহিনীত, আমাৰ সংস্কৃতিত আৰু হিন্দু ধৰ্মৰ অস্তিত্বত ৰুদ্ৰাক্ষৰ এক বিশেষ তাৎপৰ্য আছে। পুৰাণ আৰু কাহিনী অনুসৰি ৰুদ্ৰাক্ষ হৈছে ভগৱান শিৱৰ চকুৰ পৰা সৰি পৰা চকুলো। প্ৰিয় দৰ্শক, ৰুদ্ৰাক্ষ বহু প্ৰকাৰ আছে, কিন্তু এই সকলোবোৰ ৰুদ্ৰাক্ষৰ ভিতৰত একমুখী ৰুদ্ৰাক্ষক আটাইতকৈ বিৰল বুলি গণ্য কৰা হয়। ইয়াৰ আকৃতিও আন ৰুদ্ৰাক্ষৰ তুলনাত পৃথক হয়। ইয়াৰ কাৰণ হ'ল ইয়াক অতি কম সংখ্যকত পোৱা যায়। একমুখী ৰুদ্ৰাক্ষক ভগৱান শিৱৰ ৰূপ বুলি গণ্য কৰা হয় আৰু সকলো ৰুদ্ৰাক্ষৰ ভিতৰত আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, একমুখী ৰুদ্ৰাক্ষ পিন্ধিলে বিশেষ উপকাৰ পোৱা যায়, কিন্তু ইয়াক পিন্ধিবলৈ ইয়াৰ কঠোৰ নিয়ম মানি চলিব লাগিব, অন্যথা লাভৰ পৰিৱৰ্তে লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। একমুখী ৰুদ্ৰাক্ষক আধ্যাত্মিক সাধক আৰু বিশ্বাসীসকলে যুগ যুগ ধৰি ভক্তিৰে ধাৰণ কৰি আহিছে। ভোলানাথৰ প্ৰতি ভক্তৰ আস্থা আৰু ভক্তি আছে আৰু তেওঁৰ লগত জড়িত বস্তুবোৰ বিশেষ বুলি গণ্য কৰা হয়। ইয়াৰে এটা হ'ল একমুখী ৰুদ্ৰাক্ষ। একমুখী ৰুদ্ৰাক্ষ পিন্ধিলে বহু উপকাৰ পোৱা যায়। বিশ্বাস কৰা হয় যে কেৱল একমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে ব্যক্তিৰ কল্যাণ লাভ হয়। ই তেওঁলোকৰ পাপ নাশ কৰে। এই একমুখী ৰুদ্ৰাক্ষৰ প্ৰভাৱত মানুহে নিজৰ ইন্দ্ৰিয়সমূহ নিয়ন্ত্ৰণ কৰি ব্ৰহ্ম জ্ঞান লাভৰ দিশে আগবাঢ়ি যায়। আনহাতে শিৱ মহাপুৰাণত 14ৰ পৰা 16 প্ৰকাৰৰ ৰুদ্ৰাক্ষৰ বৰ্ণনা পোৱা যায়। আপোনালোকক কওঁ যে এই সকলোবোৰৰ নিজস্ব গুৰুত্ব আছে। একমুখী ৰুদ্ৰাক্ষৰ বহু শক্তি আছে, সেয়েহে প্ৰথম অৱস্থাত পিন্ধিলে অস্বস্তি বা মূৰ ঘূৰোৱাৰ অনুভৱ কৰিব পাৰে। আজিকালি বহু ধৰণৰ সঁচা আৰু ভুৱা ৰুদ্ৰাক্ষ বজাৰত পোৱা যায়। ইয়াৰে বহুতো সঁচা আৰু বহুত ভুৱা ৰুদ্ৰাক্ষ পিন্ধি মানুহে সম্পূৰ্ণ ফল লাভ নকৰে। আমি এতিয়া আপোনালোকক কম প্ৰকৃত আৰু ভুৱা ৰুদ্ৰাক্ষ কেনেকৈ চিনাক্ত কৰিব পাৰি। যদি আপুনি ৰুদ্ৰাক্ষ কিনিব বিচাৰে, তেন্তে অৰিজিনেল ৰুদ্ৰাক্ষ কিনিবলৈ ডেছক্ৰিপশ্যনত লিংকটো পাব। আমি প্ৰডাক্টটো টেগ কৰিছো, নিশ্চয় ই আপোনাৰ ভিডিঅ'ৰ কৰ্নাৰত আহি আছে। তাৰ পৰা অনলাইনত অৰিজিনেল ৰুদ্ৰাক্ষ অৰ্ডাৰ কৰিব পাৰিব। প্ৰিয় দৰ্শক, একমুখী ৰুদ্ৰাক্ষৰ মাত্ৰ এটা লাইন, ৰুদ্ৰাক্ষক অপশক্তিৰ পৰা সুৰক্ষা প্ৰদান কৰা আৰু পিন্ধাজনক সুস্বাস্থ্য, প্ৰজ্ঞা, সুখ, সমৃদ্ধি আৰু মানসিক শান্তি প্ৰদান কৰা যাদুকৰী গছ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, বিশ্ব ব্ৰহ্মাণ্ড কল্যাণমূলক বস্তুৰ ভিতৰত একমুখী ৰুদ্ৰাক্ষৰ নাম প্ৰথমে আহে। অতীজৰে পৰা বহু বৈদিক শাস্ত্ৰত ৰুদ্ৰাক্ষৰ প্ৰভাৱ আৰু উপকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ জৈৱ চুম্বকীয় গুণ আছে, যিয়ে ভাল শক্তিক জাগ্ৰত আৰু আমন্ত্ৰণ জনায়। একমুখী ৰুদ্ৰাক্ষ যথেষ্ট শক্তিশালী, যিয়ে আপোনাক শান্তিপূৰ্ণ আৰু সফল জীৱন যাপন কৰাত সহায় কৰে। প্ৰিয় দৰ্শক, যদি আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল লাগে, পৰিয়াল আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। নম্বৰ 1, একমুখী ৰুদ্ৰাক্ষ পিন্ধিলে কি লাভ হয়? একমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে জীৱনত সমৃদ্ধি, সফলতা আৰু আধ্যাত্মিক উন্নতি হয়। এই ৰুদ্ৰাক্ষই আধ্যাত্মিক উন্নতি আৰু একাগ্ৰতা বৃদ্ধিত সহায় কৰে। খং নিয়ন্ত্ৰণত সহায় কৰে। এই ৰুদ্ৰাক্ষই বেয়া অভ্যাসৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে আৰু ব্যক্তিজনৰ আৰ্থিক লাভ আৰু সামাজিক সন্মান প্ৰদান কৰে। একাংশ লোকৰ মতে একমুখী ৰুদ্ৰাক্ষ পৰিধান কৰিলে চকুৰ লগত জড়িত ৰোগ, মূৰৰ বিষ, হাড়, ৰক্তচাপ সম্পৰ্কীয় ৰোগতো সকাহ পোৱা যায়। এই ৰুদ্ৰাক্ষই মানুহৰ জীৱনত সমৃদ্ধি কঢ়িয়াই আনে আৰু কেৰিয়াৰ আৰু ব্যৱসায়ত সফলতা লাভ কৰাত সহায় কৰে। একমুখী ৰুদ্ৰাক্ষক ভগৱান শিৱৰ প্ৰতীক হিচাপে জনা যায় আৰু ইয়াক পৰিধান কৰিলে ব্যক্তিজনক মহাজাগতিক শক্তিৰ সৈতে সংযোগ ঘটে। এই ৰুদ্ৰাক্ষ ঘৰত ৰাখিলে সমগ্ৰ পৰিয়ালত শান্তি আৰু সমৃদ্ধিৰ সৃষ্টি হয়। এই ৰুদ্ৰাক্ষই ধ্যান শক্তিত সহায় কৰে, যিয়ে ব্যক্তিক আত্ম উপলব্ধি লাভ কৰাত সহায় কৰে। এই ৰুদ্ৰাক্ষ পিন্ধা ব্যক্তিক আৰ্থিক সুবিধা আৰু সমাজত সন্মান প্ৰদান কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে অতীজত কৰি অহা পাপসমূহ নাশ হয়। এই ৰুদ্ৰাক্ষ পৰিধান কৰা ব্যক্তিজনৰ নেতৃত্ব গুণ প্ৰদান কৰে
আৰু মানসিক চাপ দূৰ কৰাত সহায় কৰে। যিসকল লোকৰ ৰাশিফলত দুৰ্বল সূৰ্য থাকে তেওঁলোকক একমুখী ৰুদ্ৰাক্ষ পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়। নম্বৰ 2, একমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ পদ্ধতি। সোমবাৰৰ দিনটো একমুখী ৰুদ্ৰাক্ষ পিন্ধিবলৈ শুভ দিন বুলি গণ্য কৰা হয়। সোমবাৰে ব্ৰহ্ম মুহূৰ্ত স্নান কৰাৰ পিছত একমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক। প্ৰিয় দৰ্শক, পিন্ধাৰ আগতে ৰুদ্ৰাক্ষক গংগা পানী বা গৰুৰ গাখীৰেৰে গা ধুৱাই বা ৰূপ বা তামৰ বাতিত গাখীৰ, দৈ, মৌ, ঘিউ আৰু চেনি মিহলাই শুদ্ধ কৰিব লাগে। তাৰ পিছত বিশুদ্ধ পানী আৰু গংগা পানীৰে ধুব লাগে। সোমবাৰে একমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰাটো অতিকৈ শুভ বুলি গণ্য কৰা হয়। এই ৰুদ্ৰাক্ষ পূব দিশৰ ফালে মুখ কৰি থাকোতে পিন্ধিব লাগে আৰু তাৰ পিছত ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে উহুনি নমঃ মন্ত্ৰৰে পবিত্ৰ কৰিব লাগে। এই মন্ত্ৰটো আপুনি 500 এবাৰ বা 1000 বাৰ বা 108 বাৰ জপ কৰিব পাৰে। ইয়াৰ উপৰিও সোণ বা ৰূপৰ চেনৰ সৈতে একমুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে বা ক'লা বা ৰঙা সূতাৰেও পিন্ধিব পাৰে। প্ৰিয় দৰ্শক, এই কথা মনত ৰাখিব, নিশ্চিত হওক যে ৰুদ্ৰাক্ষ আপোনাৰ শৰীৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত থাকে যাতে আপুনি ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে দেখা পাব পাৰে। যদি আপুনি ৰুদ্ৰাক্ষ পৰিধান কৰিব বিচাৰে আৰু জীৱনৰ সকলো বাধা দূৰ কৰিব বিচাৰে তেন্তে ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে মনক শান্ত কৰি ভগৱান শিৱক ধ্যান কৰক। ৰুদ্ৰাক্ষ পৰিধান কৰাৰ পিছত শিৱ মন্ত্ৰও জপ কৰিব পাৰে। নম্বৰ 3, একমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ অপকাৰিতা। প্ৰিয় দৰ্শক, একমুখী ৰুদ্ৰাক্ষৰ উপকাৰী প্ৰভাৱ নিশ্চিত হয় যেতিয়া ইয়াক বৈদিক পদ্ধতি আৰু আধ্যাত্মিক নিৰ্দেশনা অনুসৰি পৰিধান কৰা হয়। যদি কোনো ব্যক্তিয়ে সঠিক পূজা আৰু নিৰ্দেশনা অবিহনে এই ৰুদ্ৰাক্ষ ব্যৱহাৰ কৰে তেন্তে ইয়াৰ ফলত ধৰ্মীয় অনিয়মিত সৃষ্টি হ'ব পাৰে। ইয়াৰ ভুল ব্যৱহাৰে আধ্যাত্মিক ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিব পাৰে যাৰ বাবে এজন ব্যক্তিৰ আধ্যাত্মিক অগ্ৰগতিৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। প্ৰিয় দৰ্শক, একাংশ লোকে একমুখী ৰুদ্ৰাক্ষ পিন্ধি শাৰীৰিক ভাৰসাম্যহীনতাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, বিশেষকৈ যদি তেওঁলোকে সঘনাই ৰুদ্ৰাক্ষ সলনি কৰে। ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত বাৰে বাৰে সলনি কৰিব নালাগে। ইয়াৰ উপৰিও কিছুমান মানুহে ইয়াক পিন্ধাৰ পিছত একাগ্ৰতা বন্ধ হোৱাৰ অনুভৱ কৰিব পাৰে। এই ৰুদ্ৰাক্ষৰ প্ৰভাৱৰ বাবে মন অস্থিৰ আৰু চঞ্চল হ'ব পাৰে যাৰ বাবে ধ্যানৰ গভীৰতা আৰু মানসিক শান্তি বাধাগ্ৰস্ত হ'ব পাৰে। একমুখী ৰুদ্ৰাক্ষৰ ব্যৱহাৰে কিছুমান ব্যক্তিৰ চিন্তা শক্তিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে যাৰ বাবে চিন্তা প্ৰক্ৰিয়াত বাধা আহিব পাৰে। একমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত যদি আপুনি আমি উল্লেখ কৰা পদ্ধতি অনুসৰি পিন্ধে তেন্তে আপোনাক কোনেও ক্ষতি কৰিব নোৱাৰে। আমি উল্লেখ কৰা পূজা মন্ত্ৰ আৰু পদ্ধতি ব্যৱহাৰ কৰি আপুনি ৰুদ্ৰাক্ষ পিন্ধিব পাৰে। একমুখী ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? একমুখী ৰুদ্ৰাক্ষ পিন্ধি যৌন সম্পৰ্ক স্থাপন কৰিব লাগে নে নাই? প্ৰিয় দৰ্শক, যিকোনো ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত মাংস আৰু মদ ত্যাগ কৰিব লাগে। যদি আপোনাৰ ওচৰতে কোনো শ্মশান আছে আৰু আপুনি জানি বা অজানিতে তালৈ যায় তেন্তে আপুনি মনত ৰাখিব লাগিব যে ৰুদ্ৰাক্ষ পিন্ধি শ্মশানলৈ যোৱাৰ ভুল নকৰিব। প্ৰিয় দৰ্শক, যদি আপুনি মাংস আৰু মদ খায় তেন্তে তাৰ আগতে ৰুদ্ৰাক্ষ আঁতৰাই ল'ব লাগে। যদি আপুনি কৰবাত বাহিৰত আছে তেন্তে প্ৰথমে ৰুদ্ৰাক্ষক আঁতৰাই পকেটত নাৰাখি বেগত ৰাখক আৰু সেৱন কৰাৰ পিছত পিছদিনা ৰাতিপুৱা গা ধুই গংগা জলেৰে শুদ্ধ কৰি তাৰ পিছত পুনৰ ডিঙিত পিন্ধিব পাৰে। আপুনি প্ৰতিনিশা শোৱাৰ আগত ৰুদ্ৰাক্ষ আঁতৰাই শুব লাগে আৰু পিছদিনা ৰাতিপুৱা ফ্ৰেছ হৈ বা গা ধুই পুনৰ ডিঙিত পিন্ধিব পাৰে। একমুখী ৰুদ্ৰাক্ষ বা আন কোনো ৰুদ্ৰাক্ষ পিন্ধি যৌন সম্পৰ্ক স্থাপন কৰা উচিত নহয়। নম্বৰ 5, মহিলাসকলে ঋতুস্ৰাৱৰ সময়ত কোনো ধৰণৰ ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে নে নোৱাৰে? বিবাহিত মহিলাই ৰুদ্ৰাক্ষ পিন্ধিব পাৰিবনে? হয়, এগৰাকী বিবাহিত মহিলাই ৰুদ্ৰাক্ষ মালা পিন্ধিব পাৰে। বৈবাহিক অৱস্থাত লিংগ বা আন কোনো কাৰকৰ ওপৰত ভিত্তি কৰি কোনে পিন্ধিব পাৰে ৰুদ্ৰাক্ষ মালা। ইয়াৰ ওপৰত কোনো বাধা বা সীমাবদ্ধতা নাই। ৰুদ্ৰাক্ষৰ মালা পিন্ধা সকলোৰে বাবে উপকাৰী বুলি গণ্য কৰা হয়, তেওঁলোকৰ ব্যক্তিগত পটভূমি আৰু পৰিস্থিতি যিয়েই নহওক কিয়। ঋতুস্ৰাৱৰ সময়ত ৰুদ্ৰাক্ষ পৰিধানৰ লগত জড়িত বিশ্বাস আৰু ভুল ধাৰণা। সকলো মালাৰ ভিতৰত ৰুদ্ৰাক্ষ মালা আটাইতকৈ শুভ আৰু পবিত্ৰ বুলি গণ্য কৰা হয়। ঋতুস্ৰাৱৰ সময়ত মহিলাৰ বাবে ৰুদ্ৰাক্ষ পৰিধান কৰিলে কি কি উপকাৰ হয়? ৰুদ্ৰাক্ষ হৈছে আয়ুৰ্বেদিক ৰত্ন যিয়ে মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত চিকিৎসামূলক উপকাৰ প্ৰদান কৰে। নাৰীৰ হৰমনৰ ভাৰসাম্য ৰক্ষা কৰি আৰু মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰি ৰুদ্ৰাক্ষৰ গৰ্ভধাৰণৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ঋতুস্ৰাৱৰ সময়ত ৰুদ্ৰাক্ষ পৰিধান কৰাৰ আঁৰৰ বৈজ্ঞানিক যুক্তি হ'ল ঋতুস্ৰাৱৰ সময়ত মহিলাৰ হৰমনৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত ইয়াক উপযোগী বুলি বিবেচিত কৰা হয়। ই ঋতুস্ৰাৱৰ ক্ৰেম বা মূৰৰ বিষ, ডিছমেনৰিয়াৰ ফলত বেয়া হোৱা বিষৰ পৰা সকাহ দিয়াৰ লগতে মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। ইতিবাচক শক্তি আৰু আধ্যাত্মিক উপকাৰৰ বাবে ৰুদ্ৰাক্ষ এক শক্তিশালী চুম্বক বুলি বিশ্বাস কৰা হয়।
ইয়াৰ ফলত নেতিবাচক শক্তিবোৰ আপোনাৰ পৰা আঁতৰাই ৰখাত সহায় কৰে যাতে এই সময়ত আপোনাৰ শৰীৰ বা মনটোক নেতিবাচক প্ৰভাৱ পেলাব নোৱাৰে ৰুদ্ৰাক্ষৰ স্বাস্থ্য উপকাৰিতা অনেক আৰু বৈচিত্ৰ্যময় ৰজনী বৃত্তিৰ মাজেৰে যোৱা মহিলাৰ লগতে PMS বা অন্যান্য ঋতুস্ৰাৱৰ সমস্যাত ভুগি থকা মহিলাসকলৰ বাবেও ই উপকাৰী ঋতুস্ৰাৱৰ সময়ত ৰুদ্ৰাক্ষ পৰিধান কৰিব পাৰে কিন্তু যদি আপুনি নিশ্চিত নহয় যে ই আপোনাৰ শৰীৰৰ কেনে প্ৰভাৱ পেলাব তেন্তে ঋতুস্ৰাৱৰ কোনো লক্ষণ নথকা দিনত ইয়াক পিন্ধাৰ কথা চিন্তা কৰক ইমানখিনি জনাৰ পিছত ই আপোনাৰ ওপৰত নিৰ্ভৰ কৰে ইচ্ছা কৰিলে আপুনি পিন্ধিব পাৰে নম্বৰ 6 গৰ্ভৱতী মহিলাই ৰুদ্ৰাক্ষ পিন্ধিব লাগে নে নাই ধৰ্মীয় বিশ্বাস অনুসৰি গৰ্ভৱতী মহিলাই ৰুদ্ৰাক্ষ পৰিধান কৰিব নালাগে গৰ্ভাৱস্থাত ৰুদ্ৰাক্ষ পৰিধান কৰাৰ কোনো পৌৰাণিক বা লিখিত প্ৰমাণ পোৱা নাযায় কিন্তু আপোনাৰ শৰীৰ অশুদ্ধ হলে ৰুদ্ৰাক্ষ পিন্ধিব নালাগে বুলি বিশ্বাস কৰা হয় যদি কোনো মহিলাক ৰুদ্ৰাক্ষ পিন্ধিবলৈ পৰামৰ্শ দিয়া হয় তেন্তে সন্তান জন্ম হোৱাৰ পিছত পুতককাল শেষ নোহোৱালৈকে আঁতৰাই পেলাব লাগে ইয়াৰ বাহিৰেও নৱজাতক কেঁচুৱা আৰু মাতৃ থকা ঠাইত ৰুদ্ৰাক্ষ পিন্ধা ব্যক্তিয়ে প্ৰৱেশ কৰিব নালাগে কিন্তু মহিলাসকলে তেনে কৰিবলৈ স্বাধীন যদি তাই গৰ্ভাৱস্থাত নিজকে অশুদ্ধ বুলি ভাবে তেন্তে তাই ৰুদ্ৰাক্ষ পিন্ধিব লাগে আৰু যদি তাই নিজকে বিশুদ্ধ আৰু পবিত্ৰ বুলি ভাবে তেন্তে তাই নিজৰ সুৰক্ষাৰ বাবে ৰুদ্ৰাক্ষ পিন্ধিব পাৰে ৰুদ্ৰাক্ষৰ শক্তিশালী শক্তিয়ে গৰ্ভৱতী মহিলাৰ শৰীৰ স্বাভাৱিক প্ৰভাৱত বাধাৰ সৃষ্টি কৰিব পাৰে সেয়েহে ইয়াক সাৱধানে পিন্ধিব লাগে নম্বৰ 7 প্ৰকৃত নে ভুৱা একমুখী ৰুদ্ৰাক্ষক কেনেকৈ চিনাক্ত কৰিব বাৰু সকলোৱে জানে যে একমুখী ৰুদ্ৰাক্ষৰ মাত্ৰ এটা ৰেখা থাকে কিন্তু ইয়াৰ দ্বাৰা নিশ্চিত হ'ব নোৱাৰি যে ই প্ৰকৃত ৰুদ্ৰাক্ষ হয় নে নহয় মহাশিৱপুৰাণৰ মতে কোনো ৰুদ্ৰাক্ষৰ বাস্তৱ নে নকল সেইটো জানিবলৈ একমাত্ৰ সঠিক উপায় হ'ল মাজৰ পৰা গুটিটো কাটি তাৰ ভিতৰত গাঁঠিৰ ভাজৰ সংখ্যা গণনা কৰা কিন্তু ৰুদ্ৰাক্ষ কাটি চোৱা উচিত নহয় আজিকালি প্ৰযুক্তিৰ সহায়ত আমি এক্স-ৰেৰ জৰিয়তে পৰীক্ষা কৰিব পাৰো এতিয়া আপুনি নিশ্চয় অনলাইন ভিডিঅ'ত বহু ধৰণৰ পৰীক্ষা দেখিছে যেনেকৈ প্ৰকৃত ৰুদ্ৰাক্ষ পানীত ডুব যাব আৰু নকলটো উপঙি যাব এইটো ভুল তথ্য কাৰণ যিটো প্ৰকৃত ৰুদ্ৰাক্ষত এতিয়াও বায়ু আৰু আৰ্দ্ৰতা ভৰি আছে সেইখিনি পানীত উপঙি থাকিব আৰু যিকোনো ধাতুৰ সৰু টুকুৰা এটা ভুৱা ৰুদ্ৰাক্ষত ভৰাই দিলে পানীত ডুব যাব গতিকে বাস্তৱ আৰু ভুৱা চিনাক্তকৰণৰ একমাত্ৰ সঠিক উপায় হ'ল এক্স-ৰে নম্বৰ 8 কোনজন ব্যক্তিয়ে একমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে প্ৰিয় দৰ্শক যিকোনো ব্যক্তিয়ে যিকোনো ৰুদ্ৰাক্ষ পিন্ধিব পাৰে কাৰণ ৰত্নৰ দৰে ৰুদ্ৰাক্ষৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে যদি মই আপোনাক কোৱা কথাখিনিৰ সৈতে জড়িত কোনো সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপুনি নিশ্চিতভাৱে একমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰিব ৰত্নৰ দৰে ৰুদ্ৰাক্ষ পিন্ধাৰ আগতে ৰাশিফল বা ৰাশি চোৱাটো প্ৰয়োজনীয় নহয় ইয়াৰ উপকাৰিতা দেখাৰ ঠিক পিছতেই ৰুদ্ৰাক্ষ পিন্ধিব পাৰিব কিন্তু বহু লোকে নিজৰ ৰাশি অনুসৰি ৰুদ্ৰাক্ষ ধাৰণ কৰে প্ৰিয় দৰ্শক গতিকে আমিও আপোনালোকক ৰাশি অনুযায়ী কম কোন ৰাশি মানুহে একমুখী ৰুদ্ৰাক্ষ পিন্ধিব লাগে যদি আপুনি আপোনাৰ শৰীৰ অনুযায়ী একমুখী ৰুদ্ৰাক্ষ পিন্ধিব বিচাৰে তেন্তে এই ৰাশিৰ লোকসকলে একমুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে মেষ কৰ্কট সিংহ ধনু মকৰ ৰাশি কুম্ভ আৰু মীন ৰাশিৰ বাবে ইয়াক উপযোগী বুলি ধৰা হয় মেষ ৰাশিৰ লোকে একমুখী পাঁচমুখী বা আঠমুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে কৰ্কট ৰাশিৰ লোকসকলে 4, 5 আৰু 8মুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে সিংহ ৰাশিৰ লোকসকলে 5, 6 মুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে ধনু ৰাশিৰ লোকসকলে 5, 9 আৰু 12 মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে মকৰ ৰাশিৰ লোকে 2, 5, 7 আৰু 10 মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে কুম্ভ ৰাশিৰ লোকসকলে 2, 5, 7 আৰু 10 মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে বৃষ ৰাশিৰ লোকসকলে 2, 7 আৰু 5 মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে তুলা ৰাশিৰ লোকসকলে 5, 7 আৰু 10 মুখৰ ৰুদ্ৰাক্ষ পিন্ধিব পাৰে প্ৰিয় দৰ্শক আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হলে উপকৃত কৰিব যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এটা লাইক কৰি আন 10 জন উপকৃত হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ